হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'ত মই তোমালোকক দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ কিতাপৰ লেচন নম্বৰ 1 মিঠা ফল টেঙা ফল এই পাঠটো ভালদৰে পঢ়াই দিম আৰু ইয়াৰ যি প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰবোৰো কৰাই দিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা দেই। চ' আহা তেনে প্ৰথমতে আমি লগে ভাগে গাওঁ, এই কবিতাটো গাওঁ, ঠিক আছে। মিঠা ফল টেঙা ফল লগে ভাগে গাওঁ আহা। মিঠা ফল টেঙা ফল আৰু কেহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। পকা পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা ফল ফুলত মৌ মাখি পৰে। ঠিক আছে, মই আকৌ এবাৰ পঢ়াই দিম দেই। মিঠা ফল টেঙা ফল, মিঠা ফল টেঙা ফল আৰু কেহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা ফল ফুলত মৌ মাখি পৰে। ঠিক আছে, মিঠা ফল আৰু কেহা ফল খালে কি হয়? আমাৰ বহু বল হয়। পকা ফলবোৰত পৰুৱাই ধৰে আৰু মিঠা ফুলত মৌ মাখি পৰে। ঠিক আছে, কেইটামান ফলৰ নাম তোমালোকে ক'বাচোন দেই কমেণ্টত। তোমালোকে কি ফলৰ নাম জানা কমেণ্টত জনাবা দেই। এই তলত কেইটামান প্ৰশ্ন দিছে, কথা পাতো আহা ক'বলৈ কৈছে। ঠিক আছে, ক নম্বৰ, তুমি কি ফল খাই ভাল পোৱা কোৱা। তুমি কি ফল খাই ভাল পোৱা ক'বাচোন দেই, কমেণ্টত কৈ দিবা। তাৰপিছত ইয়াত সুধিছে, কেইবিধমান টেঙা ফল আৰু কেহা ফলৰ নাম কোৱা। টেঙা ফল আৰু কেহা ফল, টেঙা ফল হৈছে ৰবাব টেঙা, ঠিক আছে, আৰু জলফাই টেঙা। আৰু কেহা ফল হৈছে শিলিখা আৰু আমলখি, কেহা লাগে। তাৰপিছত গ নম্বৰ প্ৰশ্ন, ফলৰ বাহিৰে আৰু কি খালে আমাৰ গাত বল হয়। ঠিক আছে, ফলৰ বাহিৰে আৰু কি খালে আমাৰ গাত হয়। ভাল শাক পাচলি খাব লাগে, তেতিয়া আমাৰ কি হয়? গাত হয়। ঠিক আছে, ঘ নম্বৰ প্ৰশ্ন, ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম কোৱা। ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম কি? বান্দৰ, ঠিক আছে, বান্দৰে ফল খায়। তাৰপাছত চৰাই চিৰিকটি, ঠিক আছে, কিছুমান চৰাইয়ে ফল খায়, নহয় জানো? তো এইবিলাকে। এতিয়া মই নেক্সট পেজত প্ৰথম ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্ন, ফল গাত ধৰে পকা, এই শব্দকেইটাৰ শেষৰ ধ্বনিৰ মিল থকা নতুন শব্দ গঠন কৰি লিখো আৰু পঢ়ো আহা। ইয়াৰ উত্তৰ হ'ব ফল। ফলৰ দুটা শব্দ লিখা আছে, ঠিক আছে, বল আৰু কল লিখা আছে। লাষ্টত হ'ব হ'ল। গাতৰ পাতটো লিখা আছে, মই দুটা লিখি দিছোঁ দেই, মাত আৰু হাত। ধৰে, পৰে নপৰে লৰে। পকা, চকা টকা আৰু ককা। ঠিক আছে, ভালদৰে বুজি কেনে লিখিবা দেই কিতাপত, খালী ঠাইবিলাকত বহুৱাই দিবা। আহা তেনে নেক্সট কুৱেশ্যনটো কৰোঁ। আৰু কিবা বুজি নাপালে কমেণ্টত জনাবা দেই, কমেণ্ট কৰিবা। কমেণ্ট কৰিব যদি নাজানা কাক বা সুধিবা দেই। নেক্সট প্ৰশ্ন, ফল মূলৰ নাম পঢ়ো আহা। এইটো পঢ়িবলৈ কৈছে দেই, মোৰ লগে লগে তোমালোকে পঢ়ি যাবা। কল, আম, নেমু, কঁঠাল, অমিতা, আনাৰস, আমলখি, জলফাই, তেতেলী, শিলিখা। ঠিক আছে, ফল মূলবোৰ সোৱাদ অনুসৰি ভাগ কৰি লিখো আহা। ইয়াত ভাগ কৰি লিখিবলৈ কৈছে। টেঙা ফলৰ নাম, ইয়াত কি টেঙা ফল আছে? জলফাই আৰু তেতেলী, ঠিক আছে, জলফাই আৰু তেতেলী ইয়াত লিখিবা। তাৰপাছত মিঠা ফল, কল আৰু আম, এয়া কল আমটো ইয়াত লিখিবা। তাৰপিছত কেহা ফল কি? আমলখি আৰু শিলিখা।
আমলখি এইটো আৰু এইটো কি লিখা ঠিক আছে ইয়াত লিখি দিবা টেঙা ফল মিঠা ফল আৰু কেঁহা ফল তাৰ পাছত ৰং বোলাও আহা মানে ৰং কৰিব কৈছে ৰং আছে যদি তোমালোকে ৰং পেঞ্চিলত এই অমিতাটো আৰু আমটো ৰং কৰি দিবা ঠিক আছে ভালকৈ ৰং কৰিবা অমিতাটোত কেঁচা ৰং কৰিবা আৰু আমটোত পকা ৰং কৰিবা দেই পকা আম হ'ব ঠিক আছে ৰঙা ৰংটো কৰি দিবা চ' এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতেই শেষ হৈছে ঠিক আছে মই শেষত আৰু এবাৰ পদ্যটো পঢ়াই দিম তোমালোকে পদ্যটো পঢ়িবা দেই মিঠা ফল টেঙা ফল মিঠা ফল টেঙা ফল আৰু কেঁহা ফল ফল খালে আমাৰ গাত হয় বহু বল পকা পকা ফলবোৰত পৰুৱাই ধৰে মিঠা ফল ফুলত মৌমাখি পৰে চ' ঠিক আছে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে কাৰণ ছাবস্ক্ৰাইব কৰিলে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা চ' থেংক ইউ ফৰ ৱাচিং থেংক ইউ বাই